NH54 কাষত ষ্টক হৈ থকা এই দুলিৰে বাইক চুচুৰি যায়, ব্ৰেক ধৰিলে বাইক চুচুৰি গৈ পৰি যায়। এতিয়া কথা হ'ল NH54 কেৱল টুল টেক্স লৈ আছে গাড়ী চালকসকলৰ পৰা, কিন্তু তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ষ্টক হৈ থকা ধূলিকণা বালিসমূহ কিয় তেওঁলোকে চাফা কৰাৰ ক্ষেত্ৰত তেওঁলোকে যত্ন নলয়। যিমান 2 চকা বাহনৰ গৰাকী আছে আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যিমান 2 চকা গৰাকীৰ ফেমিলিৰ লোকসকল আছে ঘৰৰ পৰাই এই ভিডিঅ'টো শ্বেয়াৰ কৰক, তেওঁলোকৰ ওচৰত এই ভিডিঅ'টো পঠিয়াই দিবৰ কাৰণে আপোনালোকে #NH54 লিখি শ্বেয়াৰ কৰক, আপোনালোকে #নেশ্যনেল হাইৱে লিখি আপোনালোকে শ্বেয়াৰ কৰক, যাতে বাইক চালক স্কুটি চালকসকলৰ প্ৰাণ ৰক্ষা পৰে আপোনাৰ এটা শ্বেয়াৰে। আজি চাওক এই কথা আৰু এই দৃশ্য এনেবোৰ পৰিৱেশৰ এক্সক্লুসিভ ৰফি খুজাই মই দেখুৱাই আছো। আপোনালোকে চাগে ইয়াৰ পূৰ্বে অসমত এনেধৰণৰ ভিডিঅ' আপোনালোকে পোৱা নাই। এগৰাকী মাতৃ সন্তান হেৰাই যোৱাৰ পাছত কান্দি লাভ নাই, ইয়াৰ পূৰ্বে এই ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰক, ইয়াৰ পূৰ্বে এই ভিডিঅ' শ্বেয়াৰ কৰি NH54 নেশ্যনেল হাইৱে ৰোডৰ দৃষ্টিগোচৰ কৰিবলৈ আপোনালোকে আজিয়ে শ্বেয়াৰ কৰক এই ভিডিঅ', কাৰণ এই বিষয়টো সৰু সুৰা নহয়, বিষয়টো হৈছে মানুহৰ জীৱন প্ৰাণৰ লগত কিন্তু এই বিষয়টো জড়িত হৈ আছে। 1 হাত 2 হাত 3 হাত 4 হাত 4 হাত পৰ্যন্ত ধূলিকণাৰে মানে ষ্টক ধূলিকণা ষ্টক হৈ আছে। NH54ত 4 হাত পৰ্যন্ত ধূলিকণা ষ্টক হৈ আছে আৰু এই 4 হাতৰ এই জাগাখিনিৰে যায় 2 চকা বাহন, স্কুটি আৰু বাইক চালক, আৰু এই ধূলিকণাৰ ওপৰতে ব্ৰেক মাৰিলে যিকোনো মুহূৰ্তত আপোনাৰ সন্তানে প্ৰাণ হেৰুৱাব আৰু আপুনি কান্দিব লাগিব। প্ৰাণ হেৰুৱাৰ আগতে কেণ্ডেল প্ৰজ্বলন কৰি শোক সভা পাতাৰ আগতেই এই ভিডিঅ'টো সজাগতাৰ বাবে আপোনালোকে শ্বেয়াৰ কৰক। মোৰ পিছফালে যিমান দূৰলৈকে যাব এয়া চাওক ধূলিকণা, কেৱল মাত্ৰ ধূলিকণা চাওক। ইতিমধ্যে আমি 200 মিটাৰ আহি গৈছোঁ কথা পাতি কিন্তু গোটেই 200 মিটাৰলৈকে চাওক ধূলিকণা এনেকৈ চুচুৰি যায়, সেয়া চাওক চুচুৰি যায়, এইবোৰ চুচুৰি যায়, ঠিক আছে, এনেকৈ চুচুৰি যায়, এয়া চাওক চুচুৰি যায়, ঠিক আছে, সেয়া চাওক ব্ৰেক মাৰিলে চুচুৰি যায়, এইবোৰ চুচুৰি যায় আৰু চুচুৰি গৈ পৰি যায়। কেতিয়াবা মহিলা মানুহ থাকে, যুৱতী মানুহ থাকে, ভয়ানক এক্সিডেণ্ট হয়। এয়া চাওক কেনেকুৱা ধূলিকণা, এইবোৰ চাওক ধূলিকণা নহয় নে, এয়া চাওক এইবোৰ চাওক ধূলিকণা নহয় নে কি হয় এইবোৰ, এয়া চাওক এইবোৰ চাওক ধূলিকণা হয়, ঠিক আছে, ইয়াতে চুচুৰি যায় বাইক স্কুটি, ঠিক আছে। ইয়াৰ নেচৰ বাবে আপোনালোকে শ্বেয়াৰ কৰক আৰু ৰফি খুজাই আপোনালোকে ফ'ল' কৰি ৰাখক। ৰফি খুজাইয়ে এনেধৰণৰ চিন্তাধাৰা কৰি আপোনালোকৰ বাবে এনেধৰণৰ ট্ৰফিকসমূহ লৈ আহোঁ আৰু এই ট্ৰফিকটো অসমৰ ভিতৰত সৰ্বপ্ৰথম ৰফি খুজাইয়ে এক্সক্লুসিভ আৰু আপোনালোকৰ সজাগতাৰ বাবে, আপোনালোকৰ প্ৰাণ ৰক্ষাৰ বাবে, আপোনালোকৰ জীৱনৰ বাবে এই ভিডিঅ'টো এক সজাগতাৰ বাবে মই লৈ আহিছোঁ, যাতে আপোনাৰ মাতৃৰ বুকু খালী হ'ব নালাগে। এই ধূলিকণা এই ষ্টক হৈ থকা বালিৰ বাবে শ্বেয়াৰ কৰক। ধন্যবাদ।